হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু লাৰ্ণিং ৱেব। আজি আমি নতুন এটা জিকে সিৰিজ লৈ আহিছোঁ। ইয়াৰ আগতে MCQ সিৰিজ দিছিলোঁ। আজি মানে কনচেপ্ট ৱাইজ এটা জিকে সিৰিজ লৈ আহিছোঁ, যিবোৰ আমাৰ কি কম্পিটিটিভ এক্সাম আছে আসাম গভৰ্ণমেণ্টৰ বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামেই হওক। চ' সেইবোৰৰ কাৰণে মই এটা জিকে সিৰিজ লৈ আহিছোঁ। আৰু আজি এইটো MCQ নহয়, এটা কনচেপ্ট ক্লাছ হ'ব, সৰু ক্লাছ এইটো। তো কিন্তু ইম্পৰ্টেণ্ট বিষয় আছে ইয়াত, সেইবোৰ চাই ল'ব। ইয়াৰ আগত আৰু দুটা মই জিকে ক্লাছ দিছিলোঁ, চোৱা নাই যদি আপোনালোকে চাই ল'ব। আৰু মই লগতে কি চিটেটৰো মানে কি ক্লাছ কৰি আছোঁ। কোনোবাই যদি চিটেট প্ৰাৰ্থী আছে সিহঁতে চাব পাৰে, এইটো চেনেলতে দিয়া আছে। তো মই মাজে মাজে কি জিকে ক্লাছ কৰিম আৰু মাজে মাজে চিটেটৰ কাৰণে ক্লাছ কৰিম। আপোনালোকে কণ্টিনিউ কৰিলে হ'ল আৰু আপোনালোকৰ সঁহাৰি জনাই থাকিব। এইখিনি আছিল ক'বলগীয়া। এতিয়া আমি ক্লাছটো আৰম্ভ কৰোঁ। তো ইয়াত প্ৰথমতে কি আছে, আমাৰ যে ভাৰতবৰ্ষৰ ৰাজ্য আছে, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, সেই বিষয়ে আমি আলোচনা কৰিম আজি। লগতে ইয়াৰ ৰাজধানীও আলোচনা কৰিম। প্ৰথমতে আমাৰ কি আছে, অসম। আমি জানো যে অসমৰ ৰাজধানী কি দিছপুৰ। তাৰে পিছত অৰুণাচল প্ৰদেশৰ ৰাজধানী আমি জানো যে ইটানগৰ হয়। তাৰে পিছত মণিপুৰ ইম্ফল হ'ব ৰাজধানী। মিজোৰাম আইজল, মেঘালয় শ্বিলং, ত্ৰিপুৰা আগৰতলা। তাৰে পিছত নাগালেণ্ড কহিমা, ছিকিম গেংটক, অন্ধ্ৰপ্ৰদেশ অমৰাৱতী, তামিলনাডু চেন্নাই, কৰ্ণাটকা বেংগালোৰ, তেলেংগানা হায়দৰাবাদ। তাৰে পিছতে আছে কেৰেলা থিৰুৱনন্তপুৰম, ওড়িশা ভুৱনেশ্বৰ, ৱেষ্ট বেংগল কলকাতা, উত্তৰ প্ৰদেশ লক্ষ্ণৌ, বিহাৰ পাটনা, ছত্তীশগড় ৰায়পুৰ, ঝাৰখণ্ড ৰাঁচী, উত্তৰাখণ্ড দেহৰাদুন, মধ্যপ্ৰদেশ ভোপাল। তাৰে পিছতে আছে হাৰিয়ানা চণ্ডীগড়, পাঞ্জাৱ চণ্ডীগড়, মহাৰাষ্ট্ৰ মুম্বাই, গুজৰাট গান্ধীনগৰ, ৰাজস্থান জয়পুৰ। তাৰে পিছতে আছে গোৱা ৰাজধানী হ'ব পানাজী। তাৰে পিছত শেষত আছে হিমাচল প্ৰদেশ চিমলা। চ' এই 28খন আছিল আমাৰ কি ৰাজ্য ভাৰতবৰ্ষৰ। ত' ভাৰতবৰ্ষৰ ৰাজ্য কেইখন হৈছে 28খন, সেইটো কথা আপোনালোকে মনত ৰাখিব। ইয়াৰে পিছত আমি কেন্দ্ৰীয় শাসিত অঞ্চল আছে সেইবোৰৰ বিষয়ে আলোচনা কৰোঁ। ইয়াত আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল ইয়াত আছে। আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল 8খন আছে, সেইটো কথা মনত ৰাখিব যে আমাৰ ৰাজ্য কেইখন হৈছে 28খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে 8খন, সেইটো কথা মনত ৰাখিব। তো প্ৰথমতে আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। ইয়াৰ ৰাজধানী হ'ব পৰ্ট ব্লেয়াৰ। তাৰে পিছত আছে দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ। ইয়াৰে ৰাজধানী হ'ব দমন। তাৰে পিছত আছে পুডুচেৰীৰ ৰাজধানী পুডুচেৰীয়ে হয়। তাৰে পিছত আছে দিল্লীৰ ৰাজধানী নিউ দিল্লী। তাৰে পিছতে আছে চণ্ডীগড়ৰ ৰাজধানী চণ্ডীগড়। জম্মু এণ্ড কাশ্মীৰ শ্ৰীনগৰ, লাডাখ লেহ। আৰু লক্ষদ্বীপৰ ৰাজধানী আছে কৱৰাট্টি। এতিয়া চাব, জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ আগতে কি আছিল, ষ্টেট আছিল, ৰাজ্য আছিল। কিন্তু পিছলৈ কি হয়, 2019 চনত কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ভাগ হয়। যে আগতে জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ দুয়োখন কি আছিল, এখন ৰাজ্য আছিল। কিন্তু 2019 চনত ইহঁতক পৃথক কৰি দিয়া হ'ল আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তন হ'ল, সেই কথাটো মনত ৰাখিব। তো আমাৰ কি আছিল, টোটেল আমাৰ 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল, সেই কথাটো মনত ৰাখে যেন। তাৰে পিছত ইয়াৰে লগত এটা কথা কৈ দিওঁ মই, আমাৰ যে ৰাজ্য আছে মাটিকালিৰ ভিত্তিত আটাইতকৈ ডাঙৰ হ'ব কি ৰাজস্থান, সেই কথাটো সকলোৱে মনত ৰাখিব। আৰু আটাইতকৈ সৰু কি হ'ব, গোৱা। যদি আমাক সোধে যে মাটিকালিৰ ভিত্তিত আমাৰ কি আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন, তো সেইখন হ'ব ৰাজস্থান। আৰু মাটিকালিৰ ভিত্তিত আটাইতকৈ সৰু ৰাজ্য হ'ব গোৱা। এই কথাটো মনত ৰাখিব, কেতিয়াবা সুধি দিয়ে। আৰু ইয়াৰে লগত এটা কথা মনত পৰিছে, মই কৈয়ে দিওঁ যে আপোনালোকক কেতিয়াবা সুধিব পাৰে, আমি জানো যে আমাৰ কি দিশ কেইটা, দিশ 4টা। এতিয়া সুধিব পাৰে, ভাৰতবৰ্ষৰ মেপত সুধিব পাৰে। ধৰক আপোনাৰ উত্তৰ ফালে শেষৰ ফালে কি আছে, কোনখন ৰাজ্য আছে, উত্তৰ ফালে শেষৰ ফালে কোনখন ৰাজ্য আছে, সেইটো কথা সুধিব পাৰে। সেইটো হ'ব কি লাডাখ আমাৰ কি একেবাৰে সীমাত আছে উত্তৰ ফালে। তো উত্তৰ ফালে কি হ'ব, লাডাখ একদম মানে অন্তিমত আছে। তাৰে পিছত যদি দক্ষিণত সোধে, দক্ষিণত হ'ব তামিলনাডু। আৰু যদি পশ্চিমত সোধে, পশ্চিমত হ'ব গুজৰাট।
একেবাৰে শেষৰ ফালে আৰু আপোনাৰ কি হ'ব পূবত হ'লে অৰুণাচল প্ৰদেশ হ'ব এই চাৰিটা কথা মনত ৰাখিব আপোনালোকে মই আৰু এবাৰ ৰিপিট কৰি দিছোঁ যদি আমাক উত্তৰ ফালে সোধে ভাৰতবৰ্ষৰ উত্তৰ ফালে শেষত কোনখন ৰাজ্য আছে তেতিয়া হ'ব লাডাখ বা লাডাখটো ৰাজ্য নহয় কেন্দ্ৰীয় শাসিত অঞ্চল তো লাডাখ হ'ব আৰু পূবত হ'লে অৰুণাচল প্ৰদেশ হ'ব আৰু যদি দক্ষিণত হয় তামিলনাডু হ'ব আৰু পশ্চিমত হ'লে গুজৰাট হ'ব এই কথাটো মনত ৰাখিব এক্সামত আহি থাকে এইকেইটা কুৱেশ্যন তো মনত ৰাখিলে হ'ল তাৰে পিছত আমি এইবাৰ ক্লাছিকেল ডান্সৰ বিষয়ে আলোচনা কৰিম যে আমাৰ ভাৰতবৰ্ষত কি কি ক্লাছিকেল ডান্স আছে বা কেই প্ৰকাৰ তো আমি সেই বিষয়ে আলোচনা কৰোঁ আহক প্ৰথমতে আছে ভাৰত-নাট্যম হৈছে তামিলনাডুৰ ক্লাছিকেল ডান্স তাৰে পিছত আছে কথককলি হৈছে কেৰালাৰ ক্লাছিকেল ডান্স তাৰে পিছত আছে মোহিনীঅট্টম হৈছে কেৰালা এইটো কেৰালাৰ হয় তাৰে পিছত আছে কুচিপুড়ি অন্ধ্ৰপ্ৰদেশৰ হয় তাৰে পিছত আছে কথক উত্তৰ প্ৰদেশ তাৰে পিছত আছে ওড়িশা মণিপুৰ আৰু সত্ৰীয়া আসাম সত্ৰীয়াটো আমি জানোৱে যে অসমৰ হয় তো এইখিনিয়ে আছিলে তো এই 8টা যে ক্লাছিকেল ডান্স কেইটা আমাৰ 8টা এইখিনি কথা মনত ৰাখিব আপোনালোকে তো আজি এইখিনি আছিল এটা সৰু ক্লাছ আছিল মই আপোনালোকৰ কাৰণে লৈ আহিলোঁ তো আপোনালোকে কন্টিনিউ কৰি থাকিব যদি ভাল লাগে আৰু চেনেলটো আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে নতুন চেনেল হয় মোৰ এইটো মই চেষ্টা কৰিম যিমান পাৰো মানে আৰু নতুন টপিক আনি থাকিম যিবোৰ আপোনালোকৰ এক্সামৰ বাবে উপযোগী হয় তো এইখিনি আছিল ক'বলগীয়া আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ